বৰক্ষেত্ৰীত পুনৰ বাল্য বিবাহৰ ভয়ংকৰ ঘটনা অসহায় কিশোৰীৰ ভয়ংকৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন হত্যাৰ ভাবুকিৰে অসৎ অভিপ্ৰায়ৰ চেষ্টা শহুৰৰ ভুৱা তথ্যৰে নটাৰী পাব্লিকত বিবাহ পঞ্জীয়ন মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন একাংশ সন্দেহজনক নাগৰিকৰ অসহায় কিশোৰীৰ ভয়ংকৰ বিস্ফোৰণ হত্যাৰ ভাবুকিৰে অসৎ অভিপ্ৰায়ৰ চেষ্টা শহুৰৰ আৰক্ষীয়েও একো কৰিব নোৱাৰে বুলি হুংকাৰ ভুৱা তথ্যৰে নটাৰী পাব্লিকত বিবাহ পঞ্জীয়ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ সন্দেহজনক নাগৰিকে এতিয়াও চলাই আহিছে বাল্য বিবাহ যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ লগত জড়িত থকা একাংশ শ্ৰমিক জেলৰ ভাত খুৱাইছে সেই সময়তেই এইবাৰ নলবাৰীত সন্দেহজনক নাগৰিকে আইন বিৰোধী বাল্য বিবাহ সম্পন্ন কৰিলে স্বয়ং আইনৰ জৰিয়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘৰুৱা বাহাৰ মাটিৰ দালাল হিচাপে পৰিচিত সাগৰ আলী নামৰ এইজন সন্দেহজনক নাগৰিকে ভয় ভাবুকি দেখুৱাই ঘৰুৱা বাহাৰ এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে নিজৰ 16 বছৰীয়া পুত্ৰ মকিবুল আলীক বাক্সা জিলা নটাৰীৰ জৰিয়তে বিবাহ সম্পন্ন কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে কিন্তু বিবাহৰ পিছতে বোৱাৰীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে শহুৰেক সাগৰ আলীৰ বিৰুদ্ধে পিছত নিৰ্যাতন সহিব নোৱাৰি মাতৃগৃহত আশ্ৰয় লোৱা কিশোৰীগৰাকীৰ মাতৃৰ লগতো বিভিন্ন ভয় ভাবুকি দেখুৱাই ধুৰন্ধৰ সাগৰ আলীয়ে শাৰীৰিক সম্পৰ্ক কৰিব বিচৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আনকি বোৱাৰীয়েকৰ পিতৃগৃহৰ মাটি ভৰিৰ বুঢ়া আঙুলিৰ টিপ সহিত জালিয়াতি কৰি বিক্ৰী কৰি দিয়াৰো অভিযোগ উত্থাপন হৈছে মাটিৰ দালাল সাগৰ আলীৰ বিৰুদ্ধে ইয়াৰ ফলত বোৱাৰীগৰাকীয়ে নিজৰ ঘৰ মাটি এৰি পিতৃ মাতৃৰ সৈতে অইন ঠাইত আশ্ৰয় ল'ব লগা হৈছে এতিয়া মূল প্ৰশ্নটো হ'ল 16 বছৰীয়া কিশোৰীগৰাকীৰ আধাৰ কাৰ্ডত বৰক্ষেত্ৰীৰ ভাংনামাৰী 2010 চনত জন্ম বুলি উল্লেখ থকাৰ পিছত নোটাৰী যোগে হোৱা বিবাহ পত্ৰত দিয়া তথ্যৰ কোনো ধৰণৰ মিল নাই আইন বিৰোধী বাল্য বিবাহত জড়িত সাগৰ আলী তেওঁৰ পুত্ৰ মকিবুল আলী গ্ৰেপ্তাৰ হ'বনে আইন বিৰোধী বাল্য বিবাহ সম্পন্ন কৰি দিয়া বাক্সা জিলাৰ নোটাৰী অফিচাৰ সঞ্জয় কুমাৰ নাগৰ লগতে বোৱাৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে অধিবক্তা জেহেৰুলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব আকলিমা পারবিন ক'ত বিয়া হৈছিলা ঘৰুৱা ভাত কাৰ লগত সাগৰৰ আপাৰ লগত কি নাম সাগৰ ল'ৰা মুকিবুল আলী এতিয়া সমস্যাটো কি প্ৰব্লেমটো কি প্ৰব্লেম মোক লৈ পেলাই মাৰধৰ কৰে আৰু শাহুৰিয়েতো মাৰে শহুৰে আৰু ঘৰত সোমাইছিল মই আৰু মোৰ মা দেউতাক ক'ব খুজিছিলো মোক আৰু ডেগাৰি দি ভয় দেখাইছি যে তই নকবি তই কুলি তোক মাৰি পেলাম ঘৰত কিয় সোমাইছিল মোৰ লগত জোৰ দি বস্তি থাকবা খুজিলে সোমাইছিল হাজবেণ্ড ক'ত থাকে হাজবেণ্ড ঘৰতে আছিল আৰু চেন্নাইত পঠাই দিছি তাৰ দেউতাকে চেন্নাইত পঠাই আপোনাৰ লগত জোৰ জবৰদস্তি কৰে অ বিয়া হোৱা কিমান দিন হ'ল বিয়া হোৱা 5-6 মাহ হ'লে বয়স কিমান তোমাৰ বয়স মোৰ 16 বছৰ পঢ়ি আছিলা এইটত পঢ়ি আছিলো কোন স্কুলত মোক দি তাৰপিছত জোৰ জবৰদস্তি বিয়া পাতিছে নেকি সিহঁতেও জোৰ জবৰদস্তি কৰি মোক লৈ গৈছিল অত্যাচাৰ কৰে আৰু মোক জোৰ জবৰদস্তি লৈ গৈছিল মা দেউতাতো আকৌ নাজনে আৰু দুখীয়া মানুহ আকৌ নাজনে মাটি চাটি নাই সিহঁত আৰু কৰবা উকিল ঘগাৰ জেহৰুল নাম উকিলৰ নাম জেহৰুল তাক দি কিবা কিবি লিখছি মইতো নাজনো মোক সেনেকে ভয় দেখাতে লৈ গৈছি ফাৰ্ষ্টতে নলবাৰী লৈ গৈছিল তাৰপিছত কৈ যে নলবাৰী নহয় তাৰপিছত আৰু মুজাফৰ দেশ কৈ ইছাফুৰ মুজাফৰ লৈ গৈছিল তাতে লৈ পেলাই আৰু কৰি পঠাই দিছে তোমাক
মুছাফুৰ লৈ গৈছিল ফাৰ্ষ্টতে লৈ গ'ল নলবাৰীত হোৱা নাই তাৰপিছত আৰু আমাৰ শহুৰে আৰু উকিলে আৰু মোক দেউতাক আৰু সেই মুছাফুৰ লৈ গৈছিল মুছাফুৰ আপিৰ নাম হ'ল আকলিমা পাৰভিন যোনে নিছে তাৰ নাম হ'ল সাগৰ আলী সি জোৰকে তাৰমানে বিয়াটো পাতি লৈ গৈছে বিয়াটো ক'ত পাতিছে বিয়াটো ঘৰৰ বাহাতে আমাৰ ঘৰৰ বাহাতে আছিল কোৰ্টত যি নিছিল কোৰ্টত নিছিল তেওঁৱে নিছিল সাগৰে লৈ গৈছিল মইতো লেখা পঢ়া নাই মই নাজানো সিয়ে লৈ কিনে সিয়ে উকিল ধৰিছে সিয়ে উকিল ধৰি কিনে উকিল কোনে উকিলে এই হেৰি লোহাৰ কাটাৰ এটা আছে আৰু নামটো পাহৰি গলো লোহাৰ কাটাৰ উকিলটো তাৰপিছত জিৰুল উকিল তাৰপিছত সি আলোচনা কৰি কিনে ইছাপুৰক লৈ গেলাক ইছাপুৰ লৈ কিনে তাতে ছোৱালীৰ বয়স কিমান ছোৱালীৰ বয়স 15-16 জোৰ জবস্তি লৈছে সাগৰে তাৰ ল'ৰাক দি কিনে এতিয়া ছোৱালী কিয় ঘৰত আহিল ছোৱালী মানে এতিয়া মাৰধৰ কৰে এনতে শহুৰে বোলে তাৰ ছোৱালীৰ ঘৰত সোমাইছিল মই অলপ গম পাওঁতে ছোৱালীটোক এতে লৈ আহিলো শহুৰাকে জোৰ জবস্তি কৰে আপিৰ লগত তাৰপিছত শহুৰাকটো আৰু আপিৰ আমাৰ ঘৰৰ মানুহটোৰ লগত আৰু তাৰমানে জোৰজবস্তি কৰাতে আৰু মোক মাৰবা খুজি আছে সি তাৰমানে ঘূৰি ফুৰি আছে যে য'তে পাব তাৰ মাটিটো সি কিনকে লৈ লওক সি মানে সি থাকাৰ কাৰণে আমাৰ তাৰমানে সেই বাবা ইণ্টাৰনেট লেখ না সি লগত নাথাকিলে পালো হয় মই কিন্তু পিছত সিয়ে আৰু থাকাৰ কাৰণে মোক নাপালো আৰু এতিয়া সিও আছিল লগত মাটি দালালি কৰে সি মুকালমুৱাৰ পৰা আজি চালি ৰিপৰ্ট এনি ভাৰত 24